কেৱল উজনি নামনিতেই নহয়, বহুলোকে মধ্য অসম আৰু বৰাক উপত্যকাতো হ'ব লাগে বৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰীৰ সাহসী উচ্ছেদ অভিযানৰ পিছতেই ওলাই আহিছে ভুক্তভোগী খিলঞ্জীয়া। ৰহা, চামগুৰি, হাইলাকান্দিৰ খিলঞ্জীয়াই ক'লে অবৈধ দখলকাৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে আমাক উদ্ধাৰ কৰক। অসমীয়াৰ স্বাভিমান সদায় জীয়াই ৰাখিব লাগিব। ইয়াত কোনো বেদখলকাৰীৰ স্থান নাই। বেদখলকাৰী অসমৰ ৰাজহ ভূমিক যিসকলে অধিগ্ৰহণ কৰি আছে সেইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ, অসমৰ বিভিন্ন প্ৰান্তত যেনেকৈ উচ্ছেদ কাৰ্য চলি আছে এই উচ্ছেদ কাৰ্য ইয়াত হ'ব লাগিব, এই ডাঙৰি বিলত হ'ব লাগিব। এই দৃশ্য নগাঁও জিলাৰ ৰহাৰ চৰকাৰে সংস্থাপন দিয়া ভূমিহীন খিলঞ্জীয়াৰ ওপৰত বীৰত্ব দেখুৱাই সন্দেহজনক দখলকাৰীয়ে তাণ্ডৱ চলাইছে ডাঙৰি বিলত। চৰকাৰে সংস্থাপন দিয়া থলুৱা লোকসকলক ভয় ভাবুকিৰে অতিষ্ঠ কৰি আহিছে আগ্ৰাসী দখলকাৰীয়ে। আনকি খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাক লৈও প্ৰশ্ন উঠিছে। সন্দেহযুক্ত নাগৰিকে শ বিঘাই চৰকাৰী ভূমি তেওঁলোকে দখল কৰি আছে, তাক উচ্ছেদ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ। ৰহাৰ ভুক্তভোগী খিলঞ্জীয়া পৰিয়ালৰ চৰকাৰলৈ এটাই অনুৰোধ, চৰকাৰী ভূমি দখল কৰি তাণ্ডৱ চলোৱা অবৈধ লোকক অতি শীঘ্ৰেই উচ্ছেদ কৰক, খিলঞ্জীয়াক সুৰক্ষা দিয়ক। ৰহাৰ ডাঙৰি বিলৰ চৰকাৰী ভূমিত সংস্থাপিত কৰা খিলঞ্জীয়াক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়ক। বেদখল হৈ আছে, এই বেদখলটো বহুদিনৰ আগত উচ্ছেদ হৈছিল যদিও পৰৱৰ্তী সময়ত প্ৰশাসন নিমাত থকা হ'ল। কিন্তু আমি এতিয়া দাবী কৰিবলৈ বিচাৰিম যে ডাবুলুঙত যিসকলে অবৈধভাৱে আৰু সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে এইসকলক অনতিপলমে উচ্ছেদ কৰিব লাগে। ৰহাৰ পিছতেই নগাঁৱৰ চামগুৰিত চলিছে সন্দেহজনক দখলকাৰীৰ তাণ্ডৱ। চামগুৰিৰ গড়ে মাটি খোৱা গাঁৱত এতিয়া অস্তিত্বৰ সংকটত ভূমিপুত্ৰ। 252 বিঘা চৰকাৰী ভূমি দখল কৰি অবৈধ দখলকাৰীয়ে গাঁও সাজিছে। অবৈধ দখলকাৰীক উচ্ছেদ কৰি অতি শীঘ্ৰে খিলঞ্জীয়াক নিৰাপত্তা দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ভুক্তভোগীৰ। সৰু অৱস্থাত আমি নিজে ইয়াতে গৰু চৰাইছিলোঁ, খেতি পথাৰ কৰি আহি মানুহবিলাকে ইয়াতে গৰু চৰায়। আৰু এতিয়া ধৰি লওক এতিয়া চাৰিওফালে মাটিবিলাক অধিগ্ৰহণ কৰিছে, বেদখল কৰিছে। নিজৰ জেগাবিলাকত গছ গছনি ফল মূল গছ ৰুই গোটেই ৰিজাৰ্ভটো এতিয়া নাই, একেবাৰে সীমিত মাতে। ধৰি লওক 2-3 বিঘা মাটি এটা আকাৰ এটা আছেগৈ। বাকী যিমানখিনি মাটি আছিলে এতিয়া ধৰি লওক সেই 200-250 বিঘা মাটি এতিয়া ধৰি লওক দেখিবলৈ পোৱা নাযায়। ইফালে উচ্ছেদ বিচাৰি জিলা আয়ুক্তক স্মাৰক পত্ৰ ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ। হাইলাকান্দি জিলাত প্ৰায় 8000 বিঘা ভূমি দখল কৰি আহিছে সন্দেহজনক লোকে, য'ত আছে বনাঞ্চলো। ৰাজ্যৰ আন স্থানত হোৱা উচ্ছেদক সমৰ্থন জনাই হাইলাকান্দিতো উচ্ছেদ হ'ব লাগে বুলি দাবী ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ। 100% হাইলাকান্দিত উচ্ছেদৰ প্ৰয়োজন আছে। আৰু বৰাক ভেলী যদি চবতকৈ বেছি লেণ্ড যদি দখল হৈ আছে সেইটো হ'ল হাইলাকান্দি বনাঞ্চল দখল হৈ আছে। আমাৰ মন্দিৰৰ বহুত জমিন দখল হৈছে, য'ত আমাৰ সনাতনী হিন্দু মানুহ কম, বেলেগ মানুহ য'ত বেছি আছে তাতে আমাৰ নৰ্মেল পাব্লিকৰ জমিন বহুত দখল হৈ আছে। এইটো উচ্ছেদ হ'ব লাগে। আমি ভাবোঁ যে নিয়াৰ এবাউট 8000 বিঘা নিয়াৰ এবাউট 8000 বিঘা লেণ্ড আমাৰ হাইলাকান্দিৰ উচ্ছেদ হ'ব লাগে। আগ্ৰাসীসকলে চতুৰ্দিশৰ পৰা আগুৰি ধৰিছে অসমৰ খিলঞ্জীয়াক। ভূমি দখল কৰি এতিয়া অস্তিত্বৰ সংকটলৈ ঠেলি দিছে অসমীয়াক। কেৱল ভূমি দখলেই নহয়, জনগাঁথনিলৈও আনিছে ভয়াৱহ পৰিৱৰ্তন। সেয়েহে সময় থাকোঁতেই সকলোৱে বিচাৰিলে উচ্ছেদ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।